এইবাৰ আমাৰ চিৰাং জিলাৰ থুৰিবাৰী সমষ্টিত ৰাইজৰ দলৰ পৰা মই MCLA পদত প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ আৰু লগতে আমাৰ চিৰাং জিলাত আৰু অন্যান্য দলসমূহো প্ৰাৰ্থী আগবঢ়াব আৰু ৰাইজৰ দলও আগবঢ়াব। আমাৰ দলে অলপ কিছুদিনৰ ভিতৰতেই প্ৰাৰ্থী লিষ্ট ফাইনেল কৰিব আৰু ৰাইজৰ দল হৈছে সকলোৰে দল, নিৰপেক্ষ দল। সকলো ব্যক্তি, সকলো মানুহ, সকলো সমস্যাৰ ক্ষেত্ৰত ৰাইজৰ দলে সদায় ভূমিকা গ্ৰহণ কৰিছে। যিকোনো সমস্যাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ দলৰ সকলো মুখ্য সচিব, আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া মাত মাতি আহিছে আৰু আগন্তুক দিনতো মাত মাতিব ৰাইজৰ হৈ। আমাৰ BTEDত যিহেতু ৰাইজৰ দল অলপ শক্তিশালী কম যদিও আমাৰ যিখিনি সদস্য বা যিখিনি আমাৰ মানুহ আছে তেওঁলোকে কাম কৰি আছে আৰু কাম কৰি যাব। এতিয়া কথা হ'ল ৰাইজৰ দল বুলি ক'লে কিছুমানে কয় যে এইটো মিয়াৰ দল বা মিয়াৰ হেৰি লৈ মানে ইটিকিং কৰে আমাৰ অখিল গগৈ ডাঙৰীয়াক। এইটো সম্পূৰ্ণৰূপে ভুল। ৰাইজৰ দলত সকলো জাতিৰ মানুহ আছে, মুছলিম আছে, আপোনাৰ হিন্দু মানুহো আছে, সকলোৰে দল। এটা জাতিক লৈ কেতিয়াও আপোনাৰ এটা দল নহয়। তো যিয়ে নহওক সমগ্ৰ অসমতেই ৰাইজৰ দলৰ বহু কৰ্মী আৰু বহু মানুহ যোগদান কৰি আছে আৰু আগন্তুক দিনতো যোগদান কৰিব। মই বিচাৰোঁ ৰাইজৰ দল যদি BTEDত আহে বা শাসনলৈ আহিব পাৰে তেনেহ'লে BTEDৰ যিখিনি সমস্যা আমি শেষ কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰিম। এনেতে চাব গ'লে আমাৰ BTEDৰ ৰাজনীতি কি লৈ কৰি আছে। এতিয়া ধৰক হাগ্ৰামা মহিলাৰীৰ দিনত যিটো গোষ্ঠী সংঘৰ্ষ, আপোনাৰ বড়ো মুছলিমৰ মাজত সংঘাত, আদিবাসীৰ মাজত সংঘাত, আজি কোনে লগাইছিলে? সেই সময়ত দমন নীতি হাগ্ৰামা মহিলা ডাঙৰীয়াই কৰিছিলে। কিন্তু তেখেতে 15 বছৰ শাসনত থাকি কি কৰিলে? অকল এটা জাতিৰ উন্নতি হ'ল, বাকী বেলেগ জাতিৰ উন্নতি যি হিচাপে হ'ব লাগিছিলে সেই হিচাপে হোৱা নাই, অনাবৰৰখিনি হোৱা নাই। এতিয়া আপুনি BTEDৰ যিকোনো অফিচত যাব বা আপুনি হেৰিত যাব, এটা জাতিৰ মানুহ বেছি দেখিবলৈ পোৱা যায়। মই সাম্প্ৰদায়িক বস্তুটো ভাল নাপাওঁ বা আশ্ৰয় নিদিওঁ, কিন্তু যিকোনো নীতি বা নিয়ম বা হেৰি মানে সদায় সম হ'ব লাগে। যিকোনো সহায় সুবিধা বা আঁচনি সকলোৱে সমানভাৱে পাব লাগে। কিন্তু বৰ্তমান আমাৰ প্ৰমোদ বড়ো চৰকাৰ ডাঙৰীয়াৰ দিনত উন্নতি যি হিচাপে হ'ব লাগিছিলে হোৱা নাই। এই কাৰণে হোৱা নাই, তেখেতক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক দমন কৰি ৰাখিছে। কিছুমান বস্তু আপোনাৰ তেখেতৰ অৰ্ডাৰতে কৰিবলগীয়া হয়। আজি 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আপোনাৰ যিখিনি শক্তি হাতত আছিলে, যিখিনি তেওঁ প্ৰয়োগ কৰিব লাগিছিলে কিন্তু কৰিব পৰা নাই। ভূমি পট্টা দিম বুলি যিটো কথা কৈ ৰাজনীতিত আগবাঢ়িছিল তেখেতে, সেইটো সমস্যা আজিতো পূৰণ কৰিব পৰা নাই। সেইটো সমস্যা এইকাৰণে পূৰণ কৰিব পৰা নাই যে সেইটো যদি সমস্যা পূৰণ কৰি দিয়ে ৰাজনীতি শেষ হৈ যাব। ৰাজনীতি কৰিবৰ কাৰণে মূল সমস্যা লাগিব। পাট্টা দিয়া সমস্যাটো হাগ্ৰামাও আপোনাৰ কৈছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াও কৈছিলে, কিন্তু কৰা নাই, ইচ্ছাকৃতভাৱে কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।